নমস্কাৰ নিকিতা ভাৰ্গৱী ব্লগ চলে আপোনাক সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱা আমি ঘৰলৈ গৈছিলোঁ যিহেতু শিৱসাগৰলৈ যাব পৰা নাছিলোঁ আৰু সেইবাবে মাহঁতেও মাতিলে ইয়ালৈকে আহ বুলি আমি নগাঁৱলৈ ৰাতিপুৱাই গৈছিলোঁ আৰু আগদিনাখনেই মাতিছিলে যিহেতু আগদিনাখন যাব নোৱাৰিলোঁ ডিউটিৰ বাবে আৰু পিছদিনাখন ৰাতিপুৱাই গৈ পালোঁ আমি 10টামান বজাত আৰু বাৰ লগত পিঠাগুড়ি খুন্দিলোঁ খুন্দি কৰি সেয়া পিঠা বনাবৰ কাৰণে কিন্তু পিঠা বনোৱা নহ'লে উৰুকা দিনাখন আৰু ভাত পানী খাই কৰি লওঁতে সন্ধিয়াই হ'ল নহয় আৰু নিমকি বনালোঁ বাৰু নিমকি বনাই থাকোঁতেই আৰু সেনেকৈ বৌহঁত আহিলে পাচলি কাটিবলৈ আৰু মানে ৰাতি খানাটো আমাৰ ঘৰতে আছিলে আমাৰ দেউতাৰ তিনিজন ভাই ককাই সেই ভাই ককাই তিনিওজনে মিলি পেলাই মানে এনেকৈ আমাৰ চোতালতে খোৱা আছিলে খাম বুলি কৈছিলে আৰু আয়োজন কৰিছিলে এইফালে আমাৰ ডাঙৰ খুৰাই এইফালে গোটেই খানাখিনি খুৰাই বনাবলৈ লৈছে আৰু সেয়া খুৰাই বনাই আছে আৰু মাটি দালি কাঠ আলু আছিলে মাটি দালিখিনি হ'ল বাৰু এইফালে লেবৰা ভাজি বনাবৰ কাৰণে এয়া যোগাৰ কৰি আছে ভাজি বনাই আছে আৰু এয়া আছিলে হাঁহৰ মাংস আৰু সিহঁতি আগদিনাখনেই গোটেইখিনিয়ে মানে গোটেই তিনিওঘৰে মিলি পেলাই হাঁহ খালে দুটা হাঁহ থৈ দিছিলে উৰুকা দিনাখন ৰাতি খাবৰ কাৰণে সেয়া আৰু এইফালে খুৰী আছিলে জুই ফুৱাই আছে আৰু চাহু খাই আছে এইফালে সৰু খুৰী এইফালে সৰু খুৰা দুইটাই এনেকৈ জুই সেকি আছে আৰু আমাৰ চোতালতে এটা ভেলাঘৰ বনাইছে আৰু যিহেতু আমাৰ ল'ৰা ছোৱালীকেইটাই মানে ভেলাঘৰ দেখা নাই সেইবাবে ভেলাঘৰ এটা বনাই দিলে আৰু ময়ো কৈ আছিলোঁ ভেলাঘৰ এটা বনাবলৈ বুলি আৰু চবেই ক'লে যিহেতু ভেলাঘৰ বনাবলৈ আৰু চোতালতে এয়া যিহেতু মানে ভেলাঘৰটো বনাবৰ কাৰণে খেৰ নাছিলে সেইবাবে এনেকৈ কলপাতেৰে দিয়ে ভেলাঘৰ এটা বনাই দিলে সিহঁতকো দেখুৱালে আৰু এইফালে খুৰাই মাংস বনাই আছে আৰু খুৰাকো একাপ চাহ দিছে চাহ খাই আছে আৰু ঠাণ্ডা যিহেতু আৰু চবেই কামত ব্যস্ত হৈ আছে মাও সেইফালে জুই সেকিবৰ কাৰণেই গৈছে আৰু চবেই নিজৰ নিজৰ কামতে আছে বাৰু আৰু এইফালে এনেকৈ যিহেতু ছাল আৰু পেটুখিনি আছিলে সেইখিনি মানে ভিতৰতে বনাইছে আৰু খুৰাক দিয়া নাই বনাবলৈ এইখিনি মানে আমি খাম আৰু সেইবাবে সেয়া কৰি আছে খুন্দিবৰ কাৰণে আমাৰ এইগৰাকী আকৌ ছোৱালীজনী তাই আকৌ চেণ্ডেল মানে চব বাদেই দিলে আৰু চেণ্ডেল মোজা চব খুলি পেলাই এনেকৈ ঘূৰি ফুৰিছে এইফালে ভিনদেউ আহি ডিউটিৰ পৰা আহি পালে ভিনদেউৰ ডিউটি আছিলে যিহেতু ভিনদেউ ডিউটিৰ পৰা আহি পাইছে দেৰিকৈ আৰু ঠাণ্ডা সেইকাৰণে জুইৰ ওচৰতে বহি পেলাই চাহ একাপ খাই আছে আৰু মই এইফালে ভিডিঅ' বনাই আছোঁ মানে ভিডিঅ' বনাবলৈ বেলেগ মানুহতো নায়েই আৰু ভিডিঅ' অকণ কৰি দিয়া হ'লে ভাল আছিলে কিন্তু বেলেগে তেনেকৈ ভিডিঅ' কৰি দিয়া মোৰ মানুহ নাই সেইবাবে মই নিজে অলপ ভিডিঅ' কৰিছোঁ অলপ ক্লিপ ৰাখিছোঁ সেয়া মোৰো অলপ ভেলাঘৰত বহিলোঁহি এইফালে নাচিবৰ কাৰণে মানে যা যোগাৰ কৰিছে আৰু সিহঁতে ডেক চেক লগাই কৰি আছে সেইকাৰণে মই মিউট কৰিছোঁ কপিৰাইট লাগিব পাৰে এইটো আৰু মানে এই ভিডিঅ'টো এইকাৰণেই কৰিছিলোঁ আৰু এনেকৈ আমি কেতিয়া খাবলৈ পাওঁ বা ঠিক নাই সেইবাবে আৰু চবেই মিলি পেলাই আৰু মানে খুৰাহঁত ভাত হৈ গ'ল আৰু খুৰাহঁতে 9:30মান বজাত ভাত খাই দিছিলে আৰু এইফালে চবকে মানে ভিডিঅ' কৰি ৰাখিছোঁ অকণমান আৰু এনেকৈ আৰু কেতিয়া খাবলৈ পাওঁ বা ঠিক নাই ন আৰু যিহেতু দাদা মানে স্পেচিয়েলি অৰুণাচলৰ পৰা আমাৰ সৰু খুৰাৰ ডাঙৰ ল'ৰাটো দাদা আহিছিলে আৰু তেনেকৈ সিহঁতেতো যাবগৈ ন আৰু তেনেকৈ খাবলৈ পাওঁ বা নাপাওঁ সেইবাবে চবেই মিলি পেলাই এনেকৈ ভাত এসাঁজ খোৱা গৈছিলে উৰুকাও বুলি আৰু এনেকৈ গোটেইখিনি মিলি পেলাই খোৱা গৈছিলে আৰু সেনেকৈ মই ক্লিপ এটা ৰাখি থ'লোঁ আৰু এনেকৈ কাক বা লগ পাওঁৱেনে নাপাওঁৱেনে আৰু মই প্ৰতি বছৰেতো এনেকৈ মাৰ ঘৰত এনেকৈ থাকিবলৈ নাপাওঁ ন তালৈ আৰু শিৱসাগৰলৈ যোৱা হয়ে বাৰু প্ৰতি বছৰে এইবাৰো যোৱা নহ'লে শিৱসাগৰলৈ আৰু এয়া আমি বহুত নাচিলোঁ নাচি বাগি একদম মানে গৰমত বহুতে চৌতাই খুলি দিছে আৰু এনেকৈ নাজানাই আৰু চবেই মিলি পেলাই অকণ বিহু নাচিলোঁ মানে চবেই নাচিলোঁ আৰু যি নাচিছোঁ চবেই ফূৰ্তি কৰিছে আৰু এনেকৈ আমি বহুত দেৰিতে নাচি বাগি থাকিলেও কমেও 11:30 12টামানে বাজিলেগৈ আৰু তেনেকৈ চবেই এনেকৈ কৰি আছিলে আৰু ভিনদেউ এফালে অকণমান ভিডিঅ' কৰি ৰাখিছিলে ভিনদেউক অকণমান ভিডিঅ' কৰি ৰাখিবলৈ দিছিলোঁ ভিনদেউ অকণমান ভিডিঅ' কৰি ৰাখিছিলে চবেই আৰু খুৰাহঁতে ভাত পানী খাই কৰি পেলাই অকণমান জুই সেকিলে খুৰীও অলপ ভাত খাই আহিলে পেলাই আমাৰ লগতে খুৰীও অলপ বিহু মানে নাচিলেহি
চবেই কিবা কিবিকৈ নাচিছে আৰু মুঠতে জানাই নাজানে নাচিছে আৰু মানে অকণ ফূৰ্তি কৰিছে আৰু চবেই ফূৰ্তি কৰিছে সেয়াই আৰু চবেই মিলি পেলাই এনেকৈ পাওঁনে নাপাওঁ বা আৰু যিহেতু চবেই নিজৰ নিজৰ কামত ব্যস্ত হৈ থাকে আৰু কাৰ কেতিয়া কি দিন আহে কোনেনো জানে ন আমাৰ বাও মানে নাচা নাছিলে সেইবাবে বৌহঁতে তাইকো তেনেকৈ টানি লৈ আহিছে নাচিব কৰিবৰ কাৰণে তেনেকৈ টানি লৈ আহিছে আৰু তাই বিশেষকৈ নানাচে এইবিলাকৰ পৰা মানে অকণ দূৰতেই থাকে আৰু তাই নাচা বাগ কৰা এইবিলাকত নাই অকণ দূৰতে থাকে আৰু তাইও তেনেকৈ নাছিলে আৰু আমাৰ দেহাই কিন্তু মোমায়েকক নচোৱালে কিন্তু দেই তাই নানাচে মোমায়েকে নাচিলেহে নাচিব বুলি তাই কৈছিলে তাই একদম মোমায়েকৰ কোচৰ পৰা মানে নামাই নাছিলে আৰু কোনেও আনিব পৰা নাছিলে লাষ্টত গৈ থৈ মোমায়েকেও মানে নাচিবলৈ বাধ্য হৈ গ'লগৈ মোমায়েকেও নাচিব লগা হৈ গ'লগৈ তাইৰ লগতে মোমায়েকেও মানে নাচিব লগা হৈ গ'ল এইখিনি আমাৰ গোটেইখিনি পৰিয়ালৰ মানুহে আমাৰ খুৰা ল'ৰাহঁত গোটেই বৌহঁত তেনেকৈ আমি তিনিওঘৰে মিলি খাইছোঁ আৰু আজিকালিতো আৰু ঘৰে ঘৰে খায় আৰু কোনো পথাৰত খায়গৈ আমাৰ ইয়াত পথাৰত নাখায়েই নিজৰ ঘৰে ঘৰে খায়গৈ আৰু এইফালে নাচি বাগি লৈ পেলাই আমি এনেকৈ ভাত খাবলৈ আহিলেও প্ৰথমতে ল'ৰাখিনিক দিলে সৰু ল'ৰা ছোৱালীখিনিক সিহঁতেও খোৱা নাছিলে যিহেতু সিহঁতক দিলে আৰু বাহিৰতে খোৱা কথাটো আছিলে কিন্তু বাহিৰত খোৱা নহ'লে আৰু সকলোৱে মিলি খোৱা হ'লে ভাল লাগিলে খুৰাহঁতে আগতে যিহেতু খাই দিলে আৰু সেইবাবে আৰু ভিতৰতে এনেকৈয়ে খালোঁ আৰু সিহঁতি খাই লৈছে তাৰপিছত আমি ছোৱালী বোৱাৰীকেইজনীয়ে এনেকৈ খাম আৰু গোটেইখিনিয়ে খাই বৈ হ'বগৈ তাৰপিছত এয়া আমি খাবলৈ বহিলোঁ এইফালে হাঁহৰ মাংস কোমোৰা দি বনোৱা এইফালে চালাড আছিলে মাছ ফ্ৰাই আছিলে এইফালে লেবৰা ভাজি আছিলে আৰু ৰাতিপুৱা সোনকালে উঠি আৰু মেজি জ্বলালেই নহয় দাদাহঁতে ৰাতিয়ে মানে মেজি বনাই থৈ দিছিলে আৰু এইবিলাক গা পা ধুই কৰি লৈ পেলাই মেজি জ্বলালেহি আৰু এই আছিলে